Good morning, dear friend. Welcome to my YouTube channel. সকলোকে স্বাগতম কৰিছোঁ মই ইউটিউব চেনেললৈ। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হৈছে কি মোৰ বাৰীৰ পিছফালে অকণমান মাটি আছে। সেই মাটিকণ এনে পৰি থকাৰ সলনি মই অকণমান খেতি কৰিছোঁ। আহকচোন কি খেতি কৰিছোঁ মই বাৰীত। মোৰ ফালৰ পৰা এক্সপিৰিয়েঞ্চ যিখিনি আছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই চাওক মোৰ ভোট জলকীয়া খেতি কৰিছোঁ। এক নম্বৰতে মোৰ এইটো আহিল ভোট জলকীয়া কি গুটি আহিছে, ফল আহিছে, কেনেকৈ আহিছে, কেনেকৈ ক'ৰ পৰা আনিছোঁ পুলি, মই সম্পূৰ্ণ ভিডিঅ'টোত জনাম আৰু কিমান খৰচ পৰিছে। ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভোট জলকীয়া খেতি কৰিছোঁ মই, আৰু মোৰ যিখিনি এক্সপিৰিয়েঞ্চ আছে মই আপোনালোকক ক'ম। গুটি আহিছে, এইটো মই প্ৰথম কিছুমান 1G কাটিং 3G কাটিং যিটো নেকি কৰে ভোট জলকীয়া তাৰ ৰিজাল্ট ফলটো মই আপোনাক আজি জনাম। বহুতে কয়, বহুত ভিডিঅ'ত মই চাইছোঁ, বহুত চেনেলত চাইছোঁ, মানে বহুতে কয় যিখিনি কথা যে তাৰ এক্সপিৰিয়েঞ্চ এনেকুৱা, মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে মই সেইটো আপোনালোকক ক'ম আজি। আপোনালোকে চাই থাকিব ভিডিঅ'টো, সম্পূৰ্ণ চাই থাকিব। এয়া মোৰ ভোট জলকীয়া ফল আহি গৈছে, ভোট জলকীয়া আহিছে, আৰু ইয়াতে টোটেলি লাগিছিলে 3টা আছে বৰ্তমান, আৰু 5টামান লাগিছিলে, মই খালোঁ 2টামান। বহুত চলা, কাৰণ প্ৰথম গছ হয়তো সেইকাৰণে। এইটো মই চিধাকৈ বীজজোপা আছে, এনেকৈ চিধাকৈ বীজজোপা আছে। এই বীজজোপাটো আপোনাৰ প্ৰায় 1.5 মাহৰ পুলি আছিলে। 1.5 মাহৰ পুলি আছিলে, মোটামুটি ওখ হৈ গৈছিলে আৰু অলৰেডি ফুল আহি গৈছিলে। সেইকাৰণে মই মানে কাটিং নকৰিলোঁ, এইটো আগটো নিচিঙিলোঁ। আগটো নিচিঙাৰ ফলত গছটো ইমান এটা প্ৰডাকশ্যন হ'বলৈ নাপালে। ডালবিলাক কম মেলিলে, আৰু মানে যিমানে ডালটো কম মেলিব সিমানে প্ৰডাকশ্যনটো কম হয়, আৰু বেছিকৈ যিমানে ডাল হ'ব সিমানে মানে যিমান কাটিং একবাৰ কাটিং কৰাৰ পিছত মানে ডাল বহুত হৈ যায়। সেইকাৰণে মানে কি কয় এইটো প্ৰডাকশ্যনটো বেছিকৈ হয় একবাৰ আগটো কাটিলে। তো মই জনাই আছোঁ আপোনাক, এইবোৰ হৈছে একবাৰ কাটিং কৰা নাই, এবাৰো কাটিং কৰা নাই। এইবোৰ মানে কি জাষ্ট অলপ কাট কৰিছিলোঁ মই। মোৰ দেৰি হৈছে, পলম হৈছিলোঁ, প্ৰায় গছজোপা চাগে 2 মাহমান হৈ গৈছিলে নেকি এইটো। আৰু এই গোটেইখিনি এনেকৈ লগাইছোঁ, চাব পাৰে আপোনালোকে জলকীয়া। চাই থাকক ভিডিঅ'টোত কিছুমান কথা আপোনালোকক ইম্পৰ্টেণ্ট কথা ক'ম, যিটো কথা নেকি হয়তো আপোনালোকে মোৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো ক'ব বিচাৰিছোঁ। ভিডিঅ'টো অকণমান লৰিব পাৰে, চাই থাকিব। আৰু ভিডিঅ'ত মানে কি জলকীয়া কেনেকৈ লাগিছে মই সেইটো দেখাই আছোঁ আপোনাক, ক'ত কিমান জলকীয়া লাগিছে। কিছুমান এয়া এইটোত জলকীয়া আছে, এইটোত চাওক জলকীয়া আহি গৈছে 2, 3 আৰু ফুল ফুলি আছে, আৰু এইটোত আছে 1, 2, 3। দেখি আছে নহয়? তাৰপিছত আৰু ইয়াতো আছে, ফুল আহি গৈছে, আৰু আৰম্ভ হৈছে আহা, লাগি থাকিব, আৰম্ভ হৈ গৈছে। ইয়াতো আছে আপোনাৰ 1, 2, 3 এনেকৈ প্ৰতিটো গছতে মানে 3টা 4টা 5টা এনেকৈ লাগিছে। কিছুমান এইটোতো 5টা আছে, 1, 3, 4টা আছে, হয় এইটোত 4টা আছে। তেনেকৈ কৰি আকৌ এজোপা আছে, এইটোতো মই দেখাম 1, 2, 3, 4 এনেকৈ 4টাকৈ আছে, 4টা কিছুমান 5টা আছিল, লাগিছে, আৰম্ভ হৈছে। তাৰপিছত এইটো আছিলে আপোনাৰ কাটিং তেনেকৈ কৰাই নাছিল আগটো, ঠিক আছে। এইটো আগটো কাটিং কৰাই নাছিল এই ভোট জলকীয়া পুলি। আৰু এইটো হৈছে কি মই কাটিং কৰিছিলোঁ, এইটো প্ৰায় 1 মাহৰ পুলি আছিলে, তাৰ 10 দিনৰ পিছত লগাইছিলোঁ। আৰু এই যিটো নেকি মই কাটিং কৰা নাছিলোঁ, সেইটো 15 টকাকৈ আনিছিলোঁ। 20জোপা 15 টকাকৈ আনিছিলোঁ পাৰ পিচ, 20জোপা লগাইছোঁ। তাৰ কেইদিনমানৰ পিছত মই 1 মাহৰ পুলি আনিছিলোঁ, এইটো প্ৰায় এসপ্তাহমানৰ পিছত 1 মাহৰ পুলি আনিছিলোঁ, সেইটো মই 9 টকাকৈ আনিছিলোঁ। আৰু আনিছিলোঁ মই নাৰ্চাৰীৰ পৰা, অৰ্ডাৰ কৰিছিলোঁ মই ভোট জলকীয়া পুলি কেইটামান লাগিব বুলিকৈ। তো সিহঁতে মোক দিছিলে, তাৰ পৰা আনিছিলোঁ ভোট জলকীয়া। তো এইটো হৈছে ইয়াৰ প্ৰডাকশ্যনটো লাহে লাহে পাব, কিয়নো এইটো মই কাটিং কৰিছিলোঁ, প্ৰায় 1 মাহৰ পুলি আছিলে নেকি। তো সেইটো মই
6-7 ইঞ্চিমান ওখ হৈ যোৱাৰ পিছত মই একবাৰ কাটিং কৰি দিছিলোঁ। ঠিক আছে, একবাৰ কাটিং কৰাৰ ফলত তাৰ ৰিজাল্টটো কি আহিছে চাওক, এইটো কেনেকৈ ডাল গৈছে। ঠিক আছে, আৰু এইখিনি চব কাটিং কৰা হয়। এইটো জোপা খুব ধুনীয়া হৈছে, খুব ধুনীয়া হৈছে। এইটো চাব পাৰে এনেকুৱা, মানে মই মোবাইলত কভাৰ কৰিব পৰা নাই, ইমানে ডাঙৰ হৈছে গছজোপা। মোৰ ভাল লাগিছে, কিন্তু প্ৰথম মোৰ এক্সপিৰিয়েঞ্চ ভোট জলকীয়া খেতি কৰিছিলোঁ যে, এনেই মাটিকণ পৰি থকাৰ কাৰণে মই অকণমান কৰি চাওঁচোন বুলিকে এক্সপিৰিয়েঞ্চ ল'লোঁ। বহুত ভিডিঅ' চালোঁ, বহুত কাৰোবাৰ চালোঁগৈ ভোট জলকীয়া খেতি কেনেকৈ কি কৰে, গোটেইখিনি চাইছোঁগৈ। ইয়াত একবাৰ কাটিং কৰাৰ ৰিজাল্টটো কি আহিছে মোৰ চাওক। মই একমাহ পুলিটো কাটাৰ ৰিজাল্টটো কি আহিছে দেখুৱাইছোঁ চাওক, কেনেকৈ ডাল ভৰি আহিছে, মানে কি কেনেকৈ ওলাইছে বাৰ্ণছ এইবিলাক, কেনেকৈ পখা মেলিছে। 1 2 3 4 5 6 7 8 9 10টামান প্ৰায় আছে পখা মেলিছে ডাল। তো এই 10টা মানত যেতিয়ালৈকে গুটি লাগিব, তাৰমানে ভৰি লাগিব, মানে জোপোহা হ'ব। আৰু যিবিলাক এইটো মানে খুব মানে মই তেনেকৈ ডাল কাটিছোঁ যদিও মানে কি খুব হেৰি ডালটো কম ওলাইছে আৰু প্ৰডাকশ্যনটো কম হ'ব। যেনেকৈ এতিয়া কাটিং নকৰা মই পুলি এটা দেখুৱাই আছোঁ, এইটো কোনো কাটিং কৰা নাই। দেখিছে, কাটিং কৰা নাই, বহুত ওখত লাগিছেগৈ। আৰু বস্তুটো আৰু ওখ হ'ব, গছটো লিংপিঙীয়া হ'ব, বতাহ আহিব, বাগৰি পৰিব ধান। তো সেইকাৰণে মই দেখুৱালোঁ আপোনাক কাটিং কৰা আৰু কাটিং নকৰা তাৰ ৰিজাল্টটো কি সেইটো দেখুৱালোঁ। মোৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেইটো মই ক'লোঁ আপোনালোকক। একবাৰে কাটিং কৰিব, একবাৰ কাটিং কৰিব লাগে গছ, একবাৰ কাটিং কৰিব লাগে, বস্তুটো তেতিয়া ভাল হয়। আৰু দেখিছেনে ইমান ডাঙৰ গছ হৈছে। অকণমান দেৰিকৈ লাগে, যোনটো নেকি 3 মাহ 4 মাহত লাগে, সেইটো আপোনাৰ 5 মাহ লাগি যাব পাৰে, 6 মাহ লাগি যাব পাৰে। তো দেৰিকৈ লাগে, ৰিজাল্টটো কিন্তু খুব ধুনীয়া পায় লাষ্টত। দেখিলে টোটেল আছে ইয়াত 100 জোপা। গম পালে নহয় মোৰ ভিডিঅ'টোৰ থ্ৰু আপোনালোকক কি কি ক'লোঁ, জনালোঁ। চাই ভাল পালে যদি এটা লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এইটো অনলি ফাৰ্মৰ বিষয়ে মই ক'ম আৰু দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক কি কি আছে। মোৰ বাৰীখনত তামোল পুলি আছে, এফালে বডি আছে, এইফালে বডি আছে, আৰু বডি আছে, আৰু এইফালে মোৰ ৰঙালাও খেতিও কৰা আছে, অলপ চলপ আৰু বেছি নহয়। বাউণ্ডাৰীটো ভেটি দিছোঁ নেট ভেটি, এনেকৈ কৰিব আপোনালোকে, নেট ভেটি দিব। আৰু এটা দেখা হৈছে ভোট জলকীয়া এনেকৈ যদি মাল্চিং পেপাৰ দি পেলাই যদি ৰুৱে, তেতিয়াহ'লে জংঘলটো খুব কম হয়। দেখিব নহয়, জংঘলটো খুব কম হয়। কিন্তু মই তেনেকৈ কৰা নাই, তো অকণমান ঢিপ উঠাই মাজত অকণমান সৰুকৈ লঙা খান্দি দিছোঁ, যাতে পানী জমা নহয়, পানীবিলাক বৈ যায় বৰষুণৰ বতৰত। আৰু এতিয়া ভোট জলকীয়াৰ চাহিদা সকলোৱে জানেই কিমান দাম, আৰু খাবলৈ সোৱাদ। মোকতো ভোট জলকীয়া সদায় লাগিবই, ভোট জলকীয়া নহ'লে ভাত খাবই নোৱাৰি। গতিকে ভোট জলকীয়াৰ চাহিদা পেটৰ কাৰণেও বহুত ভাল বুলি কয়। 300-400 টকা কেজি পৰি আছে, বাৰিষালৈকে হয়তো 500 হৈ যাব পাৰে, নালাগে 200-300 টকা এটা পালেও পাৰ কেজিত বহুত, আপোনালোকৰ বহুত লাভৱান হ'ব পাৰে ভোট জলকীয়া খেতি কৰি। মই আৰু ইয়াৰ পিছত আৰু ভিডিঅ'ত দিম, মোৰ গুটি সম্পূৰ্ণ লাগিলে বুলি মই দিম, আপোনালোকে চাই থাকিব। এইটো মোৰ প্ৰায় 3 মাহৰ হয়, 3 মাহৰ প্লান, যিটো মই জানুৱাৰী ফেব্ৰুৱাৰী 10 তাৰিখৰ মানত লগাইছোঁ। আজি ফেব্ৰুৱাৰী মাৰ্চৰ আজি আপোনাৰ 30 তাৰিখ, চৰি এপ্ৰিলৰ 30 তাৰিখ। গতিকে 3 মাহৰ ভিতৰত ইমানখিনি মই ৰিজাল্ট পাইছোঁ। আৰু গুটি লাগিছে, ফুল ফুলিছে, বহুতখিনি ফুল ফুলি আছে, এইবিলাক চাব পাৰে। বহুতখিনি ফুল ফুলিছে, এইবোৰ বহুতখিনি ফুল ফুলিছে, ফুল হৈছে, ফুল কি ধুনীয়া ধুনীয়া ফুল ফুলিছে। আৰু এইবিলাক ফুল ফুলিছে, লাগিবই আৰু টোটেল আছে 100 জোপা, বেছি নহয়, অনলি 100 জোপা কৰিছে, 100 জোপা, অনলি 100 জোপা। তাৰ লগতে মই কেইটামান তামোল পুলি দিছোঁ, লগতে বেছি নহয়, মোৰ ঘৰৰ পিছফালে এনেই পৰি থকাৰ সলনি মই অকণমান খেতি কৰিছোঁ। আৰু কিবা কিবি মাৰিছোঁ ইয়াত, কি কি ঔষধ মাৰিছোঁ মই, অলপ ঔষধখিনি বেছি ঔষধ মৰা নাই, কিয়নো পৰাপক্ষত মই নেচাৰেল হিচাপে কৰিব বিচাৰিছোঁ। কিন্তু এই মাটিখন এনেই পৰি আছিলে, তেনেকৈ খেতি কৰা হোৱা নাছিলে, খাৰ মানে ধুনীয়া খাৰ হৈ আছিলে। তাৰমানে মই সেইটো কাৰণে বেলেগ তেনেকৈ মৰা নাই, পোকৰ কাৰণে অলপ মাৰিছোঁ, আৰু মাৰিম।
তেনেকৈ খাৰ মানে ভিটামিন তেনেকৈ একো দিবলগীয়া হোৱা নাই ইমান বৰ্তমানলৈকে। দিম মই মানে নিদিম বুলিকৈ নিদিওঁ বুলি ভাবিয়ে মই তেনেকৈ কৰিছোঁ, যাতে নেচাৰেল হিচাপত মই পাওঁ। পিছৰ বছৰত মই যেতিয়া কৰিম তেতিয়া নিশ্চয় মই ভিটামিন দিব লাগিব। সেইটো প্ৰথম কৰাৰ কাৰণে মোৰ ইয়াত সাৰৰ কোনো প্ৰয়োজন নাই, ভিটামিনৰ কোনো প্ৰয়োজন নাই। অনলি পোকৰ কাৰণে মই অলপ ধ্যান ৰাখিব লাগিব। পোকে খাই দিয়ে পাতবিলাক, বেমাৰ লাগি যাব পাৰে। কিছুমান এইটো অলপ কঠোৰকৈ খাইছে, এইটো কিছুমান কি হৈছে মই ক'ব নোৱাৰোঁ ভালকৈ বিশেষকৈ। কাৰোবাৰ যদি এক্সপিৰিয়েঞ্চ আছে এইটো বিষয়ে মোক জনাব ভিডিঅ'ত, মই ঠিক কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে সহায় কৰিব যাৰ এক্সপিৰিয়েঞ্চ আছে। এইটো মোৰ পাতৰ এটা কিবা এটা ৰোগ হোৱা যেন লাগিছে, কিন্তু কি ৰোগ হৈছে মই ক'ব নোৱাৰোঁ। তথাপিতো মই আনিম, মেডিচিন এটা দিম, ইয়াত মাৰিম। মই এইটো চাইছোঁ এইটো আছে, এনেকৈ পোকবিলাক পৰে। আৰু কিছুমান কাৰ্ড লগাব পাৰে, য়েল্ল' গ্ৰীণ কাৰ্ড থাকে। য়েল্ল' কাৰ্ডটো লগালে পোকবিলাক মানে ডিষ্টাৰ্ব নিদিয়ে আৰু ছাইডত লাগি থাকে। ভিডিঅ'টো অলপ দীঘল হৈছে, মোৰ বাৰীৰ গোটেইখিনি